हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ভাৰত চৰকাৰৰ কেবিনেট সচিবালয়ত চাকৰি পদ মুকলি হৈছে ডেপুটি ফিল্ড অফিচাৰ ইয়াৰ টোটাল পদ আছে 250 টা তো আহক বিশেষভাৱে চাও কেবিনেট সেক্রেটারিয়েট রিক্রুটমেন্ট 2025 ওভারভিউ Organization name Cabinet Secretariat Government of India. Post name Deputy Field Officer Technical. Total pad 250 টা. Application mode offline. Pay scale level 7 Group B non-gazetted. Last date 14 December 2025. Subject wise vacancy Computer Science Information Technology ইয়াত আছে 124 টা Data Science Artificial Intelligence ইয়াত আছে 10 টা Electronic আৰু Communication Telecommunication ইয়াত আছে 95 টা Civil Engineering ইয়াত আছে 2 টা Mechanical Engineering ইয়াত আছে 2 টা Physics ইয়াত আছে 6 টা Chemistry ইয়াত আছে 4 টা Mathematics ইয়াত আছে 2 টা Geology ইয়াত আছে 3 টা Eligibility criteria বয়সৰ সীমা 30 বছৰ category wise বয়সৰ ৰেহাই আছে SC ST OBC Central Government Employee ex servicemen সকলৰ কাৰণে Government rule হিচাপে Education qualification Bachelor degree Engineering নহলে টেকনলজি থাকিব লাগিব নহলে সায়েন্সত মাস্টার ডিগ্রি থাকিব লাগিব গ্ৰেড স্কোৰ প্ৰাৰ্থীজনৰ বৈধ গ্ৰেড 2023 গ্ৰেড 2024 আৰু গ্ৰেড 2025 স্কোৰ থাকিব লাগিব How to apply for Cabinet Secretariat Recruitment 2025 যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত ফৰ্মটো ব্যৱহাৰ কৰি অফলাইন মোডত জৰিয়তে আবেদন কৰিব লাগিব Step by step process ये 4টা step দিছে 1 নম্বৰ নিৰ্ধাৰিত আবেদন ফৰ্মটো A4 মাপ কাগজত প্ৰিন্ট আউট কৰিব লাগিব 2 নম্বৰ ফৰ্মটো কেৱল কলা বা নীলা কালি ব্যৱহাৰ কৰি ইংৰাজী ডাঙৰ হাতৰ আখৰেৰে পূৰণ কৰিব লাগিব 3 নম্বৰ যিবিলাক নথিপত্ৰ দিব সেইবিলাকত স্বপ্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰিব লাগিব 4 নম্বৰ সম্পূৰ্ণ আবেদনখন সাধাৰণ ডাকযোগে তলত দিয়া ঠিকনাটোত পঠিয়াব লাগিব পোষ্ট বেক নম্বৰ 001 লডি ৰোড হেড পোষ্ট অফিস নিউ দিল্লী 110003 এইটো এড্ৰেছত পঠাই দিব লাগিব গোটেইবিলাক ৰেডি কৰি এটা খামত ভৰাই ভালকে পেকেজিং কৰি ঠিকনাটো ভালকে লিখি পেলাই জমা দিলে হল আৰু ইয়াৰ লাষ্ট ডেট 14 ডিসেম্বৰ 2025 লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গলৈ শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল আৰু যদি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰিব